হাই বন্ধুবান্ধীসকল, ৱেলকাম জনাইছোঁ লিমিটেশ্যন ইউটিউব চেনেললৈ। মই ফজলুদ্দিন। বন্ধুবান্ধীসকল, মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজনীয় হয়। আজিৰ টপিকটো হ'ল ত্ৰিফলা চূৰ্ণ। ত্ৰিফলা চূৰ্ণ কি বেমাৰ হ'লে আমি খাব পাৰোঁ, বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যনত বনোৱা হৈছে, বা কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুবান্ধীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধীসকলে মোৰ ভিডিঅ'খন নতুন চাইছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিন্তু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল, ত্ৰিফলা চূৰ্ণ প্ৰথমতে কোনটো কোম্পানী হয়? এইটো ডাবৰ কোম্পানী। ডাবৰ এটা ব্ৰেণ্ডেড কোম্পানী, ভাল কোম্পানী, পুৰণা কোম্পানী। আৰু ইয়াৰ ডাবৰ কোম্পানী এটা আয়ুৰ্বেদিক কোম্পানী হয়, আয়ুৰ্বেদিক মেডিচিন বনাই থাকে। যিবোৰ ডাবৰৰ বহুতো ধৰণৰ আয়ুৰ্বেদিক মেডিচিন আছে, আৰু প্ৰায়বোৰ মেডিচিনৰ ৰিজাল্ট অত্যন্ত ভাল হয়, অত্যন্ত ভাল ৰিজাল্ট দেখা যায়। তাৰে মাজত এই ত্ৰিফলা চূৰ্ণটো অত্যন্ত ভাল ৰিজাল্ট। গতিকে বন্ধুবান্ধীসকল, এই ত্ৰিফলা চূৰ্ণটো কি গছ গছনি বনায়, যিহেতু আয়ুৰ্বেদিক হয়, এইটো আমি চাম। এইটো ইয়াতে দিয়া আছে, ধুনীয়াকৈ লিখা আছে। ইয়াতে দিয়া আছে আমলখি দিয়া আছে, হাৰটিকি দিয়া আছে, আৰু বিবিটাকা। এই তিনিটা গছ গছনিৰে এই ত্ৰিফলা চূৰ্ণটো বনোৱা হৈছে। এতিয়া আমি জানিম এই চূৰ্ণটো আচলতে কি বেমাৰ হ'লে আমি খাব পাৰোঁ, বা কি বেমাৰ হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল, এই ত্ৰিফলা চূৰ্ণটো বিশেষকৈ যিবোৰ মানুহৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, অৰ্থাৎ পায়খানা কৰাত অসুবিধা হৈ আছে, পায়খানাটো ডাঠ হৈ আছে, পায়খানা কৰাত ডাঠ হোৱাৰ ফলত পায়খানাৰ ৰাস্তাত ব্লিডিং হৈ আছে, ব্লিডিং হওঁতে লাহে দেখা যায় বাবাচিৰ হৈ যায়, বা পাইলছ বুলি কয়, পাইলছ হৈ যায়। সেই ক্ষেত্ৰতো এই ডক্টৰবিলাকে এই ত্ৰিফলা চূৰ্ণটো খাবলৈ দিয়ে। এই ত্ৰিফলা চূৰ্ণটো খালে পেটটো ক্লিয়াৰ হৈ যায়, অৰ্থাৎ পায়খানাটো ধুনীয়াকৈ হৈ যায়, পায়খানাটো ডাঠ নহয়, টাইট নহয়, বা কণ্টিনিউ এই পাউডাৰটো খাই থাকিলে লাহে পায়খানাটো ক্লিয়াৰ হৈ যায়, বা কনষ্টিপেশ্যনৰ যি প্ৰব্লেম, সেই প্ৰব্লেমটো নাথাকে। বন্ধুবান্ধীসকল, যিবোৰ মানুহৰ অত্যন্ত গেছ হোৱাৰ ফলত পেটটো ফুলি যায়, বা বিভিন্ন ধৰণৰ খোৱা বস্তু খোৱাৰ লগে লগে মাংস বা বাহিৰা কিবা বস্তু, পুৰিয়ে হওক বা পৰঠাই হওক, বা বাহিৰৰ যিকোনো ধৰণৰ হোটেলৰ বস্তু খোৱাৰ লগে লগে পেটটো ফুলি যায়, বমি ভাৱ হয়, গেছ হৈ যায়, বুকুখন জ্বলি থাকে, পেটখন জ্বলি থাকে, বা বাৰ বমি হৈ আছে, এনেকুৱা যদি প্ৰব্লেম হৈ থাকে, অত্যন্ত গেছ হৈ থাকে, লগতে কনষ্টিপেশ্যনৰ গেছ হৈ কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈ যায়, সেই ক্ষেত্ৰত এই ত্ৰিফলা চূৰ্ণটো ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। লগতে ইয়াতে ধুনীয়াকৈ লিখা আছে, লগতে এইটো যিবোৰ মানুহৰ ডাইজেষ্ট নহয়, হজম নহয়, অৰ্থাৎ হজম প্ৰক্ৰিয়াটো দুৰ্বল হৈ গৈছে, সেইবোৰ মানুহতো ডাইজেষ্টৰ ক্ষেত্ৰত এই ত্ৰিফলা চূৰ্ণটো খাবলৈ দিয়া হয়। কিন্তু এইটো খালে ধুনীয়াকৈ ডাইজেষ্ট হৈ যায়, বা পেটটো পূৰা ক্লিয়াৰ হৈ যায়। বন্ধুবান্ধীসকল, লগতে এই ত্ৰিফলা চূৰ্ণটো খালে চকুৰ যদি কিবা প্ৰব্লেম থাকে, চকুৰ ক্ষেত্ৰতো অত্যন্ত ভাল কাম কৰে, যিহেতু আয়ুৰ্বেদিক মেডিচিন হয়, ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই, কোনো ধৰণৰ এনেকুৱা ছাইড ইফেক্ট দেখা নাযায়। গতিকে যদি আপোনালোকৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, বা ডাইজেষ্ট হোৱা নাই, হজম হোৱা নাই, বা খাবলৈ মন যোৱা নাই, খোৱাৰ ইচ্ছা যোৱা নাই, তেনেহ'লে, বা পেটটো ফুলি থাকে, বা বমি ভাৱ হৈ থাকে, এনেকুৱা যদি প্ৰব্লেম পাইছে, তেনেহ'লে এই ত্ৰিফলা চূৰ্ণটো লৈ যাওক, খোৱা আৰম্ভ কৰক, নিশ্চয় অতি সোনকালে আপোনালোকে ভাল পাব। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই চূৰ্ণটো আমি কেনেদৰে খাম, বা খোৱাৰ নিয়ম কি। এই চূৰ্ণটো ধুনীয়াকৈ ইয়াতে লিখা আছে। এইটো আচলতে ৰাতি ভাত খোৱাৰ পিছত গৰম পানীৰ লগত আধা চামুচৰ পৰা 1 চামুচকৈ আপুনি ধুনীয়াকৈ মিক্স কৰি ৰাতি শোৱাৰ সময়ত খাই দিব। ৰাতি শোৱাৰ সময়ত খালে ৰাতিপুৱা আপোনাৰ পায়খানাটো ধুনীয়াকৈ হৈ যাব, বা কোনো ধৰণৰ প্ৰব্লেম নহয়। বন্ধুবান্ধীসকল, আৰু এই পাউডাৰটো বা ত্ৰিফলা চূৰ্ণটো দিনত দুবাৰো খাব পাৰে, যদি বেছি প্ৰব্লেম আছে ৰাতিপুৱা এবাৰ, ৰাতিপুৱা খাব পাৰে, কিন্তু বিশেষকৈ ডক্টৰবিলাকে ৰাতি খাবলৈ দিয়া হয়, কিন্তু ৰাতি খোৱাৰ লগে লগে ৰাতিপুৱা ধুনীয়াকৈ পায়খানাটো হৈ যায়, পেটৰ পূৰা চাফা হৈ যায়, পেটটো পূৰা ধুনীয়া হৈ থাকে, কোনো ধৰণৰ প্ৰব্লেম নাথাকে। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম ইয়াৰ কিবা ছাইড ইফেক্ট আছে নেকি। এই ত্ৰিফলা চূৰ্ণ এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়, কিয়নো এইটো যিহেতু আয়ুৰ্বেদিক মেডিচিন হয়, এইটো গছ গছনিৰে বনোৱা হৈছে, গতিকে ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায়। গতিকে আপোনালোকে নিশ্চিন্তে খাব পাৰে। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই ত্ৰিফলা চূৰ্ণটো আমি কিমান দামত পাম।
এই চূৰ্ণটো 120 গ্ৰামত আছে, ধুনীয়া পেকেজিঙত আছে, আপোনালোকে চাই আছে। এইটো 85 ৰুপিছ, অৰ্থাৎ 85 টকা মাত্ৰ। 85 টকাত আপুনি পাই যাব। অনলাইন অফলাইন দুটা মাৰ্কেটত আছে, যাৰ যেনে সুবিধা আপোনালোকে ল'ব পাৰে। বন্ধুবান্ধৱীসকল 85 টকাত পাই যাব। এই চূৰ্ণটো বা যিকোনো মেডিচিন লোৱাৰ আগত ইয়াৰ এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব। এইটো 8/2024 বনোৱা হৈছিলে আৰু 7/2026 ইয়াত এক্সপায়াৰ ডেট। গতিকে লোৱাৰ আগত এই ডেটটো আপোনালোকে ধুনীয়াকৈ চাই ল'ব। কেতিয়াবা ফাৰ্মাচিষ্ট ভুলতে হওক বা আপোনাৰ ভুলতে হওক ডেট এক্সপায়াৰ হৈ যোৱা মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ প্ৰব্লেম বা ছাইড ইফেক্ট দেখা যায়। বন্ধুবান্ধৱীসকল, ত্ৰিফলা চূৰ্ণৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ। ইয়াৰ বিষয়ে আমি জানিলোঁ। ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে বা জানিব বুলি ভাবিছে, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। এইখিনি কৈ মই আজি ভিডিঅ'খন শেষ কৰিছোঁ। থেংক ইউ, ধন্যবাদ।